মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয় যিটো ষ্ট্ৰং ৰুম, য'ত শিৱসাগৰ সমষ্টিৰ কাৰণে ইতিমধ্যে ইয়াত কাউণ্টিং আৰম্ভ হৈছে, ভোট গণনা আৰম্ভ হৈছে, গণনা কাম আৰম্ভ হৈছে। মোৰ সতীৰ্থ এগৰাকী আচলতে ভিতৰৰ পৰা কিছু ওলাই আহিছে, মই তেওঁৰ পৰা জানিম যে কি পৰ্যায়ত আছে। যিহেতু বেলটত হৈছে, বেলট হ'লে ফৰ্মেলিটিজ বহুত থাকে, সময় যথেষ্ট প্ৰয়োজন হ'ব, গতিকে ভিতৰত পৰিৱেশ কি পালে কি নাই আপুনি অকণ জনাব। ভিতৰত বৰ্তমান আচলতে বেলট পেপাৰ কাউণ্টিঙৰ কাৰণে সাজু কৰা হৈছে। ইতিমধ্যে যি পোষ্টেল বেলট, সেই পোষ্টেল বেলট খুলিছে। দিচাংমুখৰ যি পোষ্টেল বেলট, সেই পোষ্টেল বেলটত ৰাজ্য দলৰ প্ৰাৰ্থীগৰাকী 5টা ভোটত আগবাঢ়ি আছে বুলি আমি পোষ্টেল বেলটৰ এতিয়ালৈকে গম পাইছোঁ। বাকীখিনি কিন্তু বহুত কাম আছে, এতিয়া সময় লাগিব। হয়, শিৱসাগৰ সমষ্টিৰ এতিয়া কাউণ্টিং সময়ত শিৱসাগৰ সমষ্টিৰ ইয়াত আপোনাৰ 27টা যি গাঁও পঞ্চায়ত আছে, 27টা গাঁও পঞ্চায়তৰ কাৰণে 270টা ৱাৰ্ড হ'ব, লগতে 27জন AP মেম্বাৰ্ছ হ'ব। গতিকে 27জন AP মেম্বাৰ, 270টা ৱাৰ্ড আৰু 27টা আপোনাৰ কি হ'ব গাঁও পঞ্চায়তৰ যিটো 270টা ৱাৰ্ড আৰু 4খন জিলা পৰিষদৰ ইয়াত মানে কাউণ্টিং হ'ব। আৰু টাইম লাগিব, সময় যথেষ্ট প্ৰয়োজন হ'ব। কাইলৈ ৰাতিপুৱালৈকে ৰাতিপুৱালৈকে হ'ব পাৰে। হয়, এয়া মোৰ সতীৰ্থ। ইতিমধ্যে তেওঁ কৈছে তেওঁ ভিতৰৰ পৰা আহিছে। বেলটত যিহেতু গোটেই বেলটত হৈছিল গোটেই প্ৰক্ৰিয়াটো, গতিকে কিছু সময়ৰ প্ৰয়োজন হ'ব। পোষ্টেল বেলটৰ কথা তেওঁ ইতিমধ্যে কৈছে। পোষ্টেল বেলটবিলাক ইতিমধ্যে খুলিছে। খোলাত তেওঁ এটা যিহেতু মই কৈছোঁ যে দিচাংমুখ যিটো দিচাংমুখ জিপিত আচলতে এটা ৱাৰ্ডত আচলতে তেওঁ ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকী 5টা ভোটত ইতিমধ্যে আগবাঢ়ি আছে বুলি ইতিমধ্যে জানিবলৈ দিছে। আৰু মই কৈছোঁ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব সমগ্ৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ উঠিবৰ কাৰণে, কাৰণ বেলটত হৈছে। মই পুনৰবাৰ কৈছোঁ, আৰু যথেষ্ট সংখ্যক ইয়াত যিসকল ভোট গণনাত যিসকল লোকক লগোৱা যথেষ্ট সংখ্যক চৰকাৰী কৰ্মচাৰী, বিষয়া, যথেষ্ট সংখ্যক লোকৰ ইয়াত প্ৰয়োজন হ'ব। আৰু কাইলৈ ৰাতিপুৱালৈকে আমি অনুমান কৰিছোঁ, কাইলৈ পুৱাৰ ভাগলৈকেহে এটা আমি সম্যক আচলতে ধাৰণা আমি পাম। গতিকে আমি অপেক্ষা কৰিব লাগিব। আৰু যিখিনি কাম, সেই কামখিনি খুব নিয়াৰিকৈ ইয়াত ইতিমধ্যে আৰম্ভ হৈছে। মই কিছু ভিতৰৰ দৃশ্য আচলতে মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। যিহেতু ইয়াত কেমেৰা এলাও কৰা নাই, আমি যিমান দূৰলৈকে পাৰি হয়তো সম্ভৱ সিমান দূৰলৈকে আমি দেখাবলৈ চেষ্টা কৰিম। যিহেতু কটকটীয়া এক নিৰাপত্তা বেষ্টনীৰ মাজত সমগ্ৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সম্পন্ন হ'ব। আৰু ইয়াত এইবাৰ ভিজুৱেলছ কনফাৰেঞ্চিঙৰ দ্বাৰা আচলতে ইয়াত যিসকল বাহিৰত প্ৰতিটো ৰাজনৈতিক দলৰ ইয়াত সমৰ্থকসকল থাকিব, তেওঁলোকে মনিটৰ চাব পাৰিব কি হৈ আছে ভিতৰত, বেলটত কি হৈ আছে, কি নাই হোৱা, সেই সমগ্ৰ বিষয়বস্তুবিলাক আচলতে চাব পাৰিব। যাৰ কাৰণে ইতিমধ্যে সকলোখিনি ব্যৱস্থা খুব সুন্দৰকৈ ব্যৱস্থা কৰা হৈছে। মই দেখুৱাইছোঁ এয়া ভিতৰৰ কিছু দৃশ্য দেখুৱাইছোঁ। ইয়ালৈকেহে আচলতে কেমেৰা এলাও আছে, তাৰপিছত আপুনি ইয়াৰ পৰা কেমেৰা ইয়াত এলাও কৰা নাই। গতিকে অতি ব্যস্ত, পুৱাৰে পৰা যথেষ্ট ব্যস্ত। যিহেতু মই কৈছোঁ যে যিটো প্ৰক্ৰিয়া, গোটেই যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো যথেষ্ট আচলতে এটা জটিল প্ৰক্ৰিয়া, কাৰণ বেলটত হৈছে। বেলটত হোৱাৰ কাৰণে যথেষ্ট সংখ্যক ইয়াত কৰ্মচাৰীৰ প্ৰয়োজন হৈছে, সময়ৰ প্ৰয়োজন হ'ব। আৰু মই পুনৰবাৰ কৈছোঁ, গোটেই যিটো বিষয়, সেই বিষয়টোৰ বা গোটেই যিটোখিনি আমি আচলতে ৰিজাল্ট বা ফলাফল, সেই ফলাফলসমূহ কিন্তু কাইলৈ পুৱালৈকে আচলতে পুৱা ভাগলৈকে আমি এটা সম্যক ধাৰণা আমি আপোনালোকক দিবলৈ সক্ষম হ'ম। এই মুহূৰ্তত এটা কথাই ক'ব লাগিব যে যিখিনি গণনাৰ পূৰ্বে যিখিনি ফৰ্মেলিটিজ কৰিব লাগে, সেই ফৰ্মেলিটিজখিনি ইতিমধ্যে কৰি থকা হৈছে। মই দেখুৱাইছোঁ ইয়াৰ ভিতৰৰ কিছু দৃশ্য দেখুৱাইছোঁ। ইয়াৰ পৰা আগলৈ আৰু কেমেৰা নিবলৈ নিদিয়ে, গতিকে ইয়াৰ পৰাই আচলতে আমি দেখাবলৈ চেষ্টা কৰিম বৰ্তমান শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ত কি পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ হৈছে, সেই সম্পৰ্কে দেখাবলৈ আমি আপোনালোকক চেষ্টা কৰিছোঁ। কিছু বেলটত হৈছে, গতিকে মই পুনৰবাৰ কৈছোঁ বেলটত যথেষ্ট সংখ্যক ইয়াত কৰ্মচাৰীৰ প্ৰয়োজন হৈছে, যিসকল লোকক আচলতে ভোট গণনাৰ কামত লগোৱা হৈছে। মই দেখুৱাইছোঁ আৰু ৰিজাৰ্ভ একাংশ কৰ্মচাৰী ৰখোৱা হৈছে, কাৰণ শ্বিফ্ট ৱাইজ কৈছে। আমি যিমানটো জানিব পাৰিছোঁ, যিহেতু দীঘলীয়া হ'ব প্ৰক্ৰিয়াটো, তাৰ কাৰণে শ্বিফ্ট ৱাইজ ইয়াতে কাউণ্টিঙত যিসকল লোক ইয়াত এংগেজ কৰা হৈছে, তেওঁলোকক শ্বিফ্ট ৱাইজ লগোৱা হৈছে। একাংশ ৰিজাৰ্ভ কৰি ৰখা হৈছে, তেওঁলোকক হয়তো ছেকেণ্ড শ্বিফ্টৰ কাৰণে তেওঁলোকক মাতিব, কাৰণ ৰাতিও আজি গুৰিটো নিশা আচলতে আজি ভোট গণনা হ'ব, সেইটো এটা নিশ্চিত, প্ৰায় নিশ্চিত। কাৰণ মই পুনৰবাৰ কৈছোঁ, যিহেতু বেলটত হৈছে, বেলটত হোৱাৰ কাৰণে গোটেই প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া প্ৰক্ৰিয়াৰ মাজে আমি যাব লাগিব। আৰু এটা সম্যক আমি যিটো ফলাফল, সেই ফলাফলৰ যদি প্ৰসংগৰ কথাটো কওঁ, ফলাফলটো আমি কাইলৈ পুৱাৰ ভাগলৈকে আচলতে এটা সম্যক ধাৰণা আপোনালোকক দিবলৈ সক্ষম। গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটোত যথেষ্ট সংখ্যক চৰকাৰী বিষয়া কৰ্মচাৰী ইয়াত নিয়োজিত কৰা হৈছে, আৰু সেই বিষয়া কৰ্মচাৰীক শ্বিফ্ট ৱাইজ তেওঁলোকে কামত লগাব। গতিকে মৰ্ণিং শ্বিফ্টত যিখিনি বা ডে শ্বিফ্টত যিসকল কৰ্মচাৰীয়ে কৰিব, তেওঁলোকক হয়তো ইভিনিঙত তেওঁলোকক সন্ধিয়াবলৈ তেওঁলোকক ছুটি দিয়া হ'ব, বা তেওঁলোকৰ পৰিৱৰ্তে আকৌ তেওঁলোকক নাইট শ্বিফ্টৰ কাৰণে এটা টীম সাজু কৰি ৰখা হৈছে, বেকআপ টীম এটা সাজু কৰি ৰখা হৈছে। গতিকে এনেধৰণে সমগ্ৰ প্ৰক্ৰিয়াটো চলিব। জিলা প্ৰশাসনে আচলতে মই কৈছোঁ, শিৱসাগৰ সমষ্টিটোৰ কাৰণে কেৱল ইয়াত মাত্ৰ ভোট গণনাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু আজি প্ৰায় 7 বজাৰ পৰা আৰম্ভ হোৱা কথা আছিল, যদিও যিখিনি ফৰ্মেলিটিজ থাকে, প্ৰক্ৰিয়া থাকে, এটা প্ৰক্ৰিয়াৰ মাজেৰে আচলতে সমগ্ৰ যিটো গণনাৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়। গতিকে সেই প্ৰক্ৰিয়াটো আৰম্ভ হওঁতে কিছু সময় লাগিছে। এতিয়াও কিন্তু প্ৰতিটো কাউণ্টাৰ এতিয়াও ভোট গণনাৰ কাম আৰম্ভ হোৱা নাই। যিখিনি পূৰ্বৰ যিখিনি কাম, গণনাৰ পূৰ্বে যিখিনি কাম কৰিব লাগে, সেই কাম কাজখিনি আচলতে যিখিনি প্ৰচেছ থাকে, সেই প্ৰচেছখিনি সম্পূৰ্ণ কৰি থকা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পৰা আমি দেখুৱাইছোঁ, আৰু আমি নিৰ্দিষ্ট সময়ে আচলতে আপোনালোকক যিখিনি আমাৰ ওচৰলৈ যিখিনি ডাটা আহিব, যিখিনি তথ্য আহিব, সেই তথ্যখিনি আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত তেনেকুৱা ধৰণৰ কোনো বিশেষ তথ্য
আমাৰ ওচৰত আহি পৰাহি নাই। কাৰণ মই পুনৰবাৰ কৈছোঁ যিহেতু দীঘলীয়া প্ৰক্ৰিয়া, যাৰ কাৰণে প্ৰথম যিখিনি প্ৰচেছ থাকে সেই প্ৰচেছখিনিয়ে বৰ্তমান কৰি থকা হৈছে। আৰু সেই প্ৰচেছখিনি কৰাৰ পিছতহে লাহে লাহে আচলতে বেলট বাকচবিলাক খুলিব আৰু খোলাৰ পিছত আমি লাহে লাহে প্ৰতিটো আচলতে ZPC হওক, প্ৰতিটো আচলতে আমি ৱাৰ্ডৰ আমি আপোনালোকক যিসমূহ ফলাফল সেই ফলাফলসমূহ দিবলৈ চেষ্টা কৰিম বা জনাই যাবলৈ চেষ্টা কৰিম। আৰু গোটেই যিটো এটা চূড়ান্ত যিটো ফলাফল হ'ব সেই ফলাফলটোৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। আৰু সেই ফলাফলটো আমি কাৰণে আচলতে কাইলৈ পুৱা এভাগত, কাইলৈ পুৱা 9-10 বজাৰ মাজতহে আচলতে মোৰ সতীৰ্থ আছে, মই তেওঁৰ ওচৰলৈ যাম। যিহেতু আপুনি পুৱাই আহিলে ইয়ালৈ, কি আছে আপোনাৰ ওচৰত সবিশেষ এই মুহূৰ্তলৈকে ভিতৰৰ পৰা এজন মৰাণজন সতীৰ্থ হৈছে, এতিয়াও কিন্তু প্ৰতিটো কাউণ্টত কাম আৰম্ভ হোৱা নাই, গণনা আৰম্ভ হোৱা নাই। গতিকে আপোনাৰ ওচৰত কি শেহতীয়া তথ্য আছে? যিহেতু এই মুহূৰ্তত মই জানিব পৰা মতে প্ৰথম বেলট এইটো পোষ্টেল বেলটটো খুলিছে দিচাংমুখ জিলা পৰিষদ, শিৱসাগৰ বিধানসভা সমষ্টিৰ ভিতৰত 4টা জিলা পৰিষদ আছে, মৰাবজাৰ, জকাইচুক আৰু আপোনাৰ দিচাংমুখ আৰু ৰংপুৰ। ইতিমধ্যে দিচাংমুখ খুলিছে, দিচাংমুখৰ পোষ্টেল বেলট খুলিছে। পোষ্টেল বেলট ইতিমধ্যে পাৰ্টিবিলাকে আৰম্ভ কৰিছে। ৰাইজৰ দলে 5টা ভোটত আমি আগবাঢ়ি আছে বুলি ইতিমধ্যে গম পাইছোঁ। বাকীখিনি দেখা যাওক আৰু কিমান। আপুনি দীঘলীয়া সময় কৰি সাংবাদিকতাৰ লগত জড়িত হৈ আছে। দিচাংমুখ এটা যথেষ্ট কংগ্ৰেছৰ এটা সময়ত আচলতে এইটো ভোট বেংক আছিল, কংগ্ৰেছৰ আধিপত্য থকা এটা অঞ্চল আছিল। সেই অঞ্চলটোত কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ একেবাৰে নিষ্প্ৰভ। তাৰ পৰিৱৰ্তে ৰাইজৰ দলে যথেষ্টখিনি এইবাৰ তেওঁলোকে কষ্ট কৰিছে। তেওঁলোকে তাৰ ফলাফল ইতিমধ্যে কৈছে যে 5টা বেলটত আমি এটা আমি শেহতীয়া যিটো আমি তথ্য 5টা ভোটত আপুনি আগবাঢ়ি আছে বুলি কৈছে। গতিকে কংগ্ৰেছৰ যিটো নিষ্প্ৰভ, কংগ্ৰেছ সাধাৰণতে বিধ্বস্ত হৈ গৈছে বুলি ক'লো। যি সময়ত এটা ভোট বেংক আছিল দিচাংমুখ সমষ্টিটো, কি কোৱা হ'ব বুলি ভাবে আপুনি? হয়, নিশ্চিতভাৱে যিহেতু শিৱসাগৰ জিলাখনেই কংগ্ৰেছৰ দুৰ্গ আছিলে, কিন্তু এই অক্ষত দুৰ্গক কংগ্ৰেছে বচাই ৰাখিব নোৱাৰিলে। এই গাঁও পঞ্চায়তৰ নিৰ্বাচনত কংগ্ৰেছৰ যিটো মেকানিজিম থাকিব তেনেকুৱা ধৰণৰ কোনো মেকানিজিম আমি ক'তো তেওঁলোকে এটা ভাল কেম্পেইনিং কৰা নেদেখিলোঁ, নিৰ্বাচনী প্ৰচাৰ জন দেখিলোঁ, ইয়াত কোনো ধৰণৰ তেওঁলোকে ডাঙৰ লিডাৰ হোৱা নেদেখিলোঁ। গতিকে কংগ্ৰেছে যেন একেবাৰে তেওঁলোকে এৰি দিয়া নিচিনা এটা ধৰক তাৰমানে তেওঁলোকৰ ষ্ট্ৰেটেজি একো নাইকিয়া। আৰু ইতিমধ্যে কোনে খেলিছে কোনে নাই খেলে তেওঁলোকৰ হিচাপ পত্ৰই নাইকিয়া। তেনে ফলস্বৰূপে আজি যদি কংগ্ৰেছৰ যদি ৱাৰ্ড মেম্বাৰ বা কাউন্সিলৰ বা ZP কেন্দ্ৰিক জিকে সম্পূৰ্ণ নিজৰ ক্ৰেডিটত জিকিব, কংগ্ৰেছৰ অ'ন তাত কোনো ক্ৰেডিট নাই। কি হ'ব আপুনি যিমান দূৰ সম্ভৱ কণ্টেষ্টটো বিজেপি ভাৰ্চেছ ৰাইজৰ দলৰ মাজত হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। আৰু যিহেতু চাই লওঁ, কিন্তু বহু সংখ্যক আমি মানুহৰ পৰা যেতিয়া আমি জানিব বিচাৰিছোঁ, কিন্তু ৰাইজৰ দলৰ পক্ষত মানুহৰ এটা ৰায় গৈছে বুলি জানিব পাৰিছোঁ। হয়, কংগ্ৰেছৰ যিখিনি আছিলে আপুনি দুৰ্গ বুলি কৈছে, সেই দুৰ্গখিনি আচলতে ৰাইজৰ দললৈ কনভাৰ্ট হ'বনে নে তাৰ ভোটখিনি ডিভিজন হ'ব নে তাত আচলতে কি হ'ব? আপুনি যিহেতু দিচাংমুখ হৈ গ'ল 33,000তকৈ অধিক ভোট আছে দিচাংমুখে শিৱসাগৰ বিধানসভা সমষ্টিক নিৰ্ণায়ক ভূমিকা পালন কৰি আছে। আৰু এই যিটো কংগ্ৰেছৰ যিটো ভোট বেংক আছিলে, এই ভোট বেংকটো ইতিমধ্যে মই ৰাইজৰ দললৈ কনভাৰ্ট হোৱা দেখিছোঁ। ইয়াৰ সমান্তৰালভাৱে যদি ইয়াৰ 1/3% বিজেপিলৈও কনভাৰ্ট হৈছে। আপোনাক যদি কওঁ, যিটো সাধাৰণতে আমি সৰ্বসাধাৰণ এটা ইকুৱেশ্যন দেখিবলৈ পাওঁ, যদি ভোটখিনি যদি ৰাইজৰ দলৰ কংগ্ৰেছৰ মাজত আচলতে ভাগ হৈ যায়, তেতিয়াহ'লে তাৰ পৰা লাভৱান কিন্তু বিজেপিয়ে হ'ব। বিজেপিৰ ভোটখিনি ইনটেক আছে, ভোটখিনি আপোনাৰ ইয়াত ভাগ হৈছে, কংগ্ৰেছৰ যিখিনি বুজে সেই ভোটখিনি ভাগ হৈছে, আৰু কংগ্ৰেছৰ ভোটখিনি ভাগ হৈছে ৰাইজৰ দলৰ লগত। গতিকে ৰাইজৰ দলৰ স্থিতি যথেষ্ট ভাল যদিও কিন্তু তাৰ পৰা লাভালাভ কিন্তু বিজেপি হ'ব নিশ্চয়। তাৰমানে ৰাইজৰ দলে এতিয়া প্ৰথম তলৰ পৰা তাৰমানে নিজৰ প্ৰাথমিক ফাউণ্ডেশ্যনটো বনাইছে, কিন্তু খুব ভাল কাম কৰিছে। ধন্যবাদ। মোৰ এয়া আছিলে সতীৰ্থ এজন সাংবাদিক, তেওঁ যথেষ্ট দিন ধৰি আচলতে সাংবাদিকতা কৰি আছে। আৰু মই পুনৰবাৰ কৈছোঁ যে যিহেতু এইবাৰ যদি চাওঁ আমি নিৰ্বাচনৰ পূৰ্বৰ যদি পটভূমি চাওঁ, সেই পটভূমিবোৰ চালে কিন্তু এটা কথা নিশ্চিত হয় যে কংগ্ৰেছ, মই পুনৰবাৰ কৈছোঁ, শিৱসাগৰ সমষ্টিটো এটা কংগ্ৰেছৰ দুৰ্গ আছিল। শিৱসাগৰ সমষ্টিটো বুলিয়ে নহয়, উজনি অসমত যদি আপুনি চায় কংগ্ৰেছ দলটোৱে কিন্তু তেওঁলোকে এই যিটো পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচন তেওঁলোকে একেবাৰে সহজভাৱে ল'লে। তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ যিটো স্থিতি, সেই স্থিতিটো আমি তেওঁলোকক একেবাৰে নিষ্প্ৰভ দেখিবলৈ পালোঁ। তেওঁলোকে কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰত তেওঁলোকে কোনো ধৰণৰ ইয়াতে কংগ্ৰেছৰ যিসকল জ্যেষ্ঠ নেতা, সেই জ্যেষ্ঠ নেতাসমূহৰ অংশগ্ৰহণ আমি দেখিবলৈ পোৱা নাছিলোঁ। কেৱল মাত্ৰ দুই এটা অঞ্চলত বা দুই এখন জিলাত কেৱল মাত্ৰ গৌৰৱ গগৈ আহি তেওঁ প্ৰচাৰ চলাইছিল। তাৰ পৰিৱৰ্তে তেওঁলোকৰ যিখিনি খামখেয়ালি যিটো আমি দেখিবলৈ পাওঁ পূৰ্বৰ পৰা, সেই খামখেয়ালিসমূহ ভাস্কৰজ্যোতি দাস, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ।